Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6 ৰ হিন্দীৰ অৰ্থাৎ পল্লৱৰ পাঠ 1 হম হোংগে কামিয়াব এই পাঠটিৰ অভ্যাসমালাত যিখিনি প্ৰশ্ন তোমালোকক দিছিলে এইখিনি বুজাই দিয়াৰ লগতে উত্তৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা। নম্বৰত কি দিছে চোৱাচোন। 1 নম্বৰত দিছিল হম হোংগে কামিয়াব কি तरह और कोई समूह में गाने लायक गीत खोजो और कक्षा में गाकर सुनाओ। অর্থাৎ হম হোংগে কামিয়াব এইটো হৈছে এটা গীত। এই গীতটিৰ নিচিনা আৰু সমূহীয়াকৈ গাব পৰা তোমালোক আন গীত তোমালোক বিচাৰিবলৈ কৈছে আৰু বিচৰাৰ পিছত তোমালোক সেই গানটো তোমালোকৰ শ্ৰেণীকোঠাত গাই তোমালোকৰ সহপাঠীসকলক অৰ্থাৎ তোমাৰ বন্ধু বান্ধৱীসকলক লগতে তোমাৰ ছাৰ বাইদেউসকলক শুনাবলৈ কৈছে। এইটো তোমালোকে নিজে কৰিবা, ঠিক আছে। এটা 2 নম্বৰটো চোৱা কি দিছে। 2 নম্বৰত দিছিল হম কহা কহা কামিয়াব यानी সফল हो सकते हैं आओ बताए। আমি কত কত সফল হ'ব পাৰো, কোনবোৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰো, ইয়াত আমাক এই খালি ঠাই যিখিনি দি থোৱা আছে খালি ঠাইখিনিত আমাক লিখি আমাক ক'বলৈ কৈছে, ঠিক আছে। এতিয়া প্ৰথমতে চোৱা কি দিয়া আছে। প্ৰথমতে আমাক দিছিল যে হম হিন্দী সিখনে মে কামিয়াব হোংগে। এটা সব বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা ক্লাছ 6 প্ৰথমবাৰ হিন্দী কিতাপ পাইছে, হয়নে? যেৱল গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকৰ কথা কৈছো। এটা তোমালোকে নিশ্চয় এইবাৰ কাৰণে প্ৰথমবাৰ হিন্দী তোমালোকে কিতাপখন পাইছা। গতিকে তোমালোক কি বৰ্তমান কি কৰি আছা, হিন্দী শিকিবলৈ চেষ্টা কৰি আছা। গতিকে ইয়াতে সেইটোৱে কোৱা হৈছে যে হম হিন্দী সিখনে মে কামিয়াব হোংগে। আমি হিন্দী যিটো ভাষা এই ভাষাটো শিকাত বা আমি হিন্দী ভাষাত কথা ক'ব যিটো পঢ়াৰ কৌশল সেইটো আমি শিকিম, ঠিক আছে। নেক্সট হম খেল কে ময়দান মে কামিয়াব হোংগে। আমি খেল জগতত যেনে ক্ৰিকেট খেল হওক, ফুটবল হওক, কাবাডী হওক, ঠিক আছে, এই খেল জগতত আমি সফল হ'ম। নেক্সট চোৱা তোমালোক এবাৰ সুধিছে খালী ঠাইত হম, ইয়াতে খালী ঠাই দি থোৱা আছে চোৱা হম ডেছ মে কামিয়াব হোংগে। এতিয়া আমি লিখিব পাৰোঁ যে হম কৃষি ক্ষেত্ৰ মে, হম কৃষি ক্ষেত্ৰ মে কামিয়াব হোংগে। আমি কৃষি ক্ষেত্ৰত আমি সফল হ'ব পাৰোঁ, কাৰণ অসম কি হয়, অসম ভাৰত কি হয় কৃষিভিত্তিক দেশ, ঠিক আছে। আৰু অসমৰ 70% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে। গতিকে আমি যদি কৃষি ক্ষেত্ৰত সফল হ'ব পাৰোঁ আমাৰ বহুত উন্নতি হ'ব। ঠিক তেনেদৰে আমি আৰু লিখিব পাৰোঁ হম সংগীত মে কামিয়াব হোংগে। আমি সংগীত জগতত, ঠিক আছে, আমি সংগীত জগতত আমি সফল হ'ব পাৰোঁ। তোমালোকে ইয়াতে কৃষি ক্ষেত্ৰ মে অথবা সংগীত মে নিলিখি তোমালোকে অন্য তোমালোকে ক্ষেত্ৰৰ নামো ইয়াতে লিখিব পাৰা, ঠিক আছে। এই দুটা যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। এতিয়া নেক্সট চোৱা কি দিছে 3 নম্বৰত। 3 নম্বৰত দিছিল ইন চিত্ৰ কো ধ্যান সে দেখো और बताओ ये किस किस सेवा में कामयाब हुए हैं। ইন চিত্ৰ গড় কোনবোৰ চিত্ৰৰ কথা কৈছে, এইটো চিত্ৰ, এইটো চিত্ৰ, এইটো চিত্ৰ, কেয়াৰ তলতো কেইটামান চিত্ৰ দিয়া আছে। এই চিত্ৰবোৰ তোমালোকক চাব দিছে, ভালদৰে মনোযোগ দি চাবলৈ দিছে। দিয়াৰ পিছত ক'বলৈ দিছিল যে এওঁলোক কোন কোন ক্ষেত্ৰত তেওঁলোক সফল হৈছে। এতিয়া প্ৰথম যিটো এইটো চিত্ৰ, এইটো কিহৰ চিত্ৰ তোমালোকে চোৱাচোন। এইটো হৈছে, এইটো কি কৰিছে, ডক্তৰ এজনে ৰোগীক চাই আছে। গতিকে এইটো আমাক কৰি দিয়া আছে, এইটো কি হয় ডাক্তৰ, ঠিক আছে। কি হয় এইটো ডাক্তৰ লিখা আছে। ঠিক একেধৰণে তোমালোকে চোৱা এয়া কি হয়, ইয়াত তোমালোক মই যেনেকুৱা ধৰণে পঢ়ি আছোঁ বা তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলে যেনেদৰে বৰ্ডত পঢ়ায় ঠিক তেনেকুৱা ধৰণে ইয়াতে কি কৰি আছে, পঢ়াই আছে। গতিকে এওঁ কি হয় শিক্ষক, ঠিক আছে। গতিকে কি লিখিব লাগিব ইয়াতে, শিক্ষক লিখিব লাগিব। ঠিক একেধৰণে চোৱা এয়া কি কৰি আছে, এক্সপেৰিমেণ্ট কৰি আছে, হয়নে? তোমালোকক নিশ্চয় বহুত স্কুলত তোমালোক এক্সপেৰিমেণ্ট কৰা শিকোৱাইছে, হয়নে? চোৱা ইয়াতে কি লিখিব পাৰা তোমালোকে, বিজ্ঞান লিখিব পাৰা, ঠিক আছে। নেক্সট তোমালোকে চোৱা ইয়াতে কি কৰি আছে, ইয়াতে এই ছবিটো কি কৰি আছে, এই খেতিয়কজনে হাল বাই আছে। গতিকে ইয়াতে আমি কি লিখিব পাৰোঁ, কৃষি লিখিব পাৰোঁ, হয়নে? গতিকে ইয়াতে কি লিখিবা, কৃষি লিখিবা। ঠিক তেনেদৰে এইটো চিত্ৰ তোমালোকে চোৱা, এইটোত লিখিব পাৰা উপচাৰ, ঠিক আছে। এইটো এয়া হয় নাৰ্ছ হয়, ঠিক আছে, ইয়াতে লিখিবা এনেধৰণে। নেক্সট চিত্ৰটো চোৱা তোমালোকে, এইটো চিত্ৰ, এইটোত লিখিবা বায়ুয়ান, ঠিক আছে, বায়ুয়ান। এনেকুৱা ধৰণে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকৰ স্কুলখনৰ নাম আমাক কমেণ্ট ছেকশ্যনত জনাবা। এইবাৰ আমি 4 নম্বৰটো চাওঁ আহা। 4 নম্বৰত কি দিছিল, অব বতাও, অৰ্থাৎ এতিয়া কোৱা তুম লোক क्या क्या बनना चाहते हो और क्यों। আৰু কি কৈছে যে অব বতাও, এতিয়া কোৱা যে তোমালোকে অৰ্থাৎ তুমি কি হ'ব বিচৰা। তুমি যেতিয়া ডাঙৰ হ'বা, প্ৰত্যেকৰে জীৱনৰ এটা লক্ষ্য থাকে, হয়নে? গতিকে তুমি ডাঙৰ হৈ কি হ'ব বিচৰা আৰু কিয় হ'ব বিচৰা তোমালোকক লিখিবলৈ কৈছে। মই ইয়াত লিখিলোঁ যে মে শিক্ষক বননা চাহতা, মই শিক্ষক হ'ব বিচাৰোঁ।
ঠিক আছে তোমালোকে যে ইয়াত শিক্ষক লিখিব লাগিব তেনেকুৱা কোনো কথা নাই তোমালোকে ডাক্তৰ যদি হ'ব বিচাৰা ডাক্তৰ লিখিব লাগিব ঠিক আছে বা তোমালোকে যি সাইন্টিষ্ট হ'ব বিচাৰিলে বৈজ্ঞানিক লিখিব লাগিব ঠিক আছে এনেকুৱা ধৰণে লিখি ল'বা মই ইয়াত শিক্ষক লিখিছোঁ আৰু এই যিখিনি ঠাই আছে এই ঠাইখিনি তোমালোকে লিখিব লাগিব যে তুমি সেই যেটো শিক্ষক হওক ডাক্তৰ হওক বা ইঞ্জিনিয়াৰ হওক কিয় হ'ব বিচাৰা সেইটো তোমালোকে ইয়াতে লিখিব লাগিব যেহেতু মই ইয়াত লিখিছোঁ যে মই শিক্ষক হ'ব বিচাৰোঁ গতিকে কিহৰ কাৰণে হ'ব বিচাৰোঁ ইয়াত লিখিছোঁ যে শিক্ষক ही समाज को सही शिक्षा देता है কাৰণ শিক্ষক কি কৰে আমাৰ সমাজখনক সঠিক দিশত আগবাঢ়ি যোৱাত সহায় কৰে ছাত্ৰ ছাত্ৰীসকলক ভাল জ্ঞান দি তেওঁলোকক নজনা কথাসমূহ শিকাই দি ভাল গুণটো বেয়া গুণটো সকলো বস্তু তেওঁলোকে শিক্ষকে কি কৰে ছাত্ৰ ছাত্ৰীবোৰক শিকাই দিয়ে গতিকে শিক্ষক কি কৰে সমাজখনক সঠিক দিশত আগবাঢ়ি যোৱাত সহায় কৰে সেইকাৰণে মই শিক্ষক হ'ব বিচাৰোঁ বুলি মই তোমালোকক লিখি দিছোঁ ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা কমেণ্ট ছেকশ্যনত জনোৱা তোমালোকে যে আমি ছাৰ বুজি পাইছোঁ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰত কি দিছিল আও সমূহ মে চৰ্চা কৰে और बताए আহা আমি সমূহীয়া হয় অৰ্থাৎ তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগ হৈ তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ উলিয়াবলৈ কৈছে এতিয়া চোৱা ক নম্বৰ প্ৰশ্নটো কি দিছে ক নম্বৰত দিছিল যে হম কেছে কামিয়াব हो सकते हैं অৰ্থাৎ আমি কেনেদৰে সফল হ'ব পাৰো এতিয়া প্ৰত্যেকজন মানুহে নিজৰ জীৱনৰ সফল হ'ব বিচাৰে কিন্তু প্ৰত্যেকজনে জানো হ'ব পাৰে নিশ্চয় নোৱাৰে গতিকে আমাক সুধিছে যে আমি কেনেদৰে আমাৰ যিটো লক্ষ্য সেইটো আমি বা আমাৰ যিটো সপোন সেয়া আমি সফল হ'ব পাৰো বা আমি কেনেদৰে কামিয়াব হ'ব পাৰো আমাক সুধিছে গতিকে এনে ধৰণে তোমালোকে আনসাৰটো লিখিব পৰা यदि हम अपना लक्ष्य निर्धारित कर ले तो हम जरूर कामयाब हो सकते हैं অৰ্থাৎ আমি যদি আমি কি কৰিব বিচাৰো আমি এই লক্ষ্যটো আমি নিৰ্ধাৰণ কৰি লওঁ তেতিয়া হলে আমি নিশ্চয় সফল হ'ব পাৰিম আৰু আমি যেতিয়া লক্ষ্য এটা নিৰ্ধাৰণ কৰি লম যে মোক এইটো বস্তু লাগে বা মই এজন হ'ব বিচাৰো বা মই শিক্ষক এজন হ'ব বিচাৰো বা মই সাইন্টিষ্ট হ'ব বিচাৰো গতিকে তোমালোকৰ এতিয়াৰ পৰা যদি লক্ষ্য থাকে তেতিয়াহে তোমালোকে ভৱিষ্যতে সেই বিষয়টোৰ ওপৰত পঢ়ি তোমালোকে সাকসেস হ'ব পাৰিবা অৰ্থাৎ কামিয়াব হ'ব পাৰিবা ঠিক আছে এতিয়া চোৱা তোমালোকে খ নম্বৰ প্ৰশ্নটো আছিল हम साथ साथ चलकर क्या क्या कर सकते हैं আমি সকলো একেলগে আগবাঢ়ি গৈ ইজনে আনজনক সহায় কৰি ইজনে আনজনক সাপোৰ্ট কৰি সকলো যদি আমি আগবাঢ়ি যাওঁ তেতিয়া হলে আমি কি কৰিব পাৰিম মই তোমালোকক ইয়াৰ উত্তৰ সমুগৈ লিখি দিছো যদি তোমালোক দীঘলীয়াকৈ কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকে জনাবলৈ নাপাহৰিবা আনসাৰটো তোমালোকে এনে ধৰণে লিখিবা যে हम साथ साथ चलकर देश में सुख शांति और समृद्धि ला सकते हैं আমি যদি সকলোৱে ইজনে আনজনৰ লগত হাই কাজিয়া নকৰি ইজনে আনজনক সহায় কৰি আমি সকলোৱে আগবাঢ়ি যাওঁ তেতিয়া হলে আমাৰ দেশত সুখ শান্তি আৰু সমৃদ্ধি আমি আনিব পাৰিম অৰ্থাৎ সকলোতে কি হ'ব চাৰিওফালে শান্তি হ'ব গটো হাই কাজিয়া তেতিয়া নাথাকিব ঠিক আছে এতিয়া তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্নটো আছিল আও পাঠ কে আধাৰ पर बताए অৰ্থাৎ পাঠটো পঢ়ি তোমালোকক যিটো লেসন আছে পাঠ আছে সেইটো তোমালোক মই অলপমান বুজাই দিলো তাৰ পৰা তোমালোক এটা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক লিখিবলৈ কৈছে ক নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন প্ৰশ্নটো আছিল যে হমে কিস বাত কা বিশ্বাস है আমাৰ কোনটো কথাৰ ওপৰত বিশ্বাস আছে কিহৰ ওপৰত বিশ্বাস আছে গতিকে লিখিবা আমাৰ কিহৰ ওপৰত বিশ্বাস আছে যে আমি যে সফল হ'ম ইয়াৰ ওপৰত আমাৰ বিশ্বাস আছে হিন্দী তেনে ধৰণে লিখিবা হমে কামিয়াব होने का विश्वास है ঠিক আছে এতিয়া চোৱা তোমালোকে খ নম্বৰ প্ৰশ্নটো আছিল একদিন চাৰো और क्या होगी ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা প্ৰশ্ন কি সুধিছে একদিন চাৰো और क्या একদিন চাৰিওফালে কি হ'ব আমি পাঠত পাইছিলো যে একদিন होगी शांति चारो और অর্থাৎ একদিন চাৰো और শান্তি होगी একদিন চাৰিওফালে কি হ'ব এদিনাখন চাৰিওফালে শান্তি হ'ব ঠিক আছে নেক্সট ওয়ান মানে গ নম্বৰ প্ৰশ্নটো আছিল हम कैसे चलेंगे আমি পাইছিলো নহয় हम कैसे चलेंगे हम साथ साथ चलेंगे হ'ব ঠিক আছে আমি সকলোৱে একেলগে আগবাঢ়ি আগুৱাই যোৱাৰ কথা ইয়াতে কৈছিলে গ নম্বৰ প্ৰশ্নটো আছিল हमें किसी का डर है कि আমি কাৰোবাৰ ভয় কৰো নেকি নিশ্চয় নকৰো দেখো লিখিবা এনেদৰে हमें किसी का डर नहीं है আমাৰ কাৰোলৈকে ভয় নাই আমি এতিয়া স্বাধীন হয় আমাৰ কাৰোলৈকে এতিয়া ভয় নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছসমূহ কৰিব বিচৰা তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা লগতে আমাৰ হোৱাটছআপ চেনেলত ফলো কৰি ল'বা ডেছক্ৰিপশ্যনত লিংকসমূহ দি থোৱা আছে তাত তোমালোকে অল চেপ্টাৰৰ কুৱেশ্যন আনসাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সকলোবোৰ তাত তোমালোকে পাবা অনলি 100 ৰুপিছত তোমালোকে 1 ইয়াৰৰ কাৰণে গতিকে এতিয়া তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা প্লে ষ্টৰৰ পৰা ঠিক আছে দেন নেক্সট ওয়ান তোমালোকে 7 নম্বৰ প্ৰশ্নটো আছিল যে আও আপনা পৰিচয় দে আহা আমি নিজৰ পৰিচয় দিও দেম নিজৰ পৰিচয় কেনেকৈ তোমাক যদি কয় যে তোমাৰ পৰিচয়টো দিয়া তুমি কেনেকৈ পৰিচয় তোমাৰ নাম কবা তুমি কিমান ক্লাছত পঢ়া তোমাৰ বয়স কিমান তুমি কি কৰি ভাল পোৱা তোমাৰ মা দেউতাৰ নাম কি ঠিক আছে গতিকে ইয়াতো ঠিক তেনেকুৱা ধৰণে চোৱা মেৰা নাম দেয়াজে মেৰা নাম মই ইয়াত যেটো তোমালোকৰ নামটো নাজানো মই ইয়াত মোৰ নামটো লিখি দিছো বা মোৰ বন্ধু এজনৰ নামটো ইয়াত লিখি দিছো জানে অমিত লিখি দিছো
গতিকে এই যিখিনি খালী ঠাই আছে ইয়াত তোমালোকে কি কৰিব লাগিব তোমালোকৰ নামসমূহ যিহেতু মই নাজানো তোমালোকে নিজৰ নিজৰ নামটো ইয়াতে লিখিব লাগিব এটা যিসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ নামটো হিন্দীত লিখিব নাজানা তোমালোকৰ নামটো ইংৰাজীত বা অসমীয়াত কমেন্ট সেকশনত লিখি দিয়া মই তোমালোকক সেইখিনি হিন্দীত লিখি দিম ঠিক আছে এতিয়া তোমালোকে কমেন্ট কৰা তোমালোকৰ নিজৰ নিজৰ নামটো মই তোমালোকক হিন্দীত তোমালোকৰ নামটো লিখি দিম তাৰ পৰা চাই চাই তোমালোকে ইয়াৰ আনসাৰটো লিখি ল'ব পাৰিবা নেক্সট চোৱা কি দিছে मैं 10 कक्षा में पढ़ता বা পঢ়তি হু অৰ্থাৎ তুমি কিমান শ্ৰেণীত পঢ়া যেনে তুমি ক্লাস 6 ৰ কিতাপ পঢ়ি আছা অৰ্থাৎ তুমি 6ষ্ঠ শ্ৰেণীত পঢ়া গতিকে 6টি লিখিব লাগিব ঠিক আছে এনেকুৱা ধৰণে তোমালোকে লিখি লবা নেক্সট চোৱা मेरा उम्र 10 साल এটা তোমালোকৰ বয়স প্ৰত্যেকৰে বয়স বেলেগ বেলেগ তোমালোকৰ বয়স কিমান কমেন্ট সেকশনত জনোৱাচোন যদি তোমালোকৰ বয়স 11 বছৰ তেতিয়া হলে 11 লিখিব লাগিব আৰু যদি তোমালোকৰ 12 বছৰ তেতিয়া হলে তোমালোকে 12 লিখিব লাগিব ঠিক আছে গতিকে তোমালোকৰ বয়সটো কমেন্ট সেকশনত জনাই দিয়া মই তোমালোকৰ বয়সটো তোমালোক ইয়াতে লিখি দিম ঠিক আছে নেক্সট মেৰা শখ ড্যাশ হে অৰ্থাৎ তুমি কি কৰি ভাল পোৱা যেনেকুৱা মই ধৰা মই কিতাপ পঢ়ি ভাল পাওঁ গতিকে লিখিছো যে মই কিতাপ পঢ়ি ভাল পাওঁ ঠিক তেনেকুৱা তুমি যদি ক্ৰিকেট খেলি ভাল পোৱা তুমি লিখিবা মেৰা শখ ক্ৰিকেট খেলনা হে ঠিক আছে নেক্সট শেষৰটো কি দিছে মেৰা বিদ্যালয় কা নাম মেৰে বিদ্যালয় কা নাম মোৰ বিদ্যালয়খনৰ নাম এটা প্ৰত্যেককে বেলেগ বেলেগ বিদ্যালয়ত পঢ়া গতিকে তোমালোকৰ বিদ্যালয়খনৰ নামটো মই তোমাক লিখি দিব নোৱাৰো গতিকে তোমালোকে যদি এটা কাম কৰা কমেন্ট সেকশনত তোমালোকৰ বিদ্যালয়খনৰ নামটো আমাক লিখি দিয়া আমি তোমালোকৰ বিদ্যালয়খনৰ নামটো হিন্দীত তোমালোকক লিখি কমেন্ট সেকশনত দি দিম তাৰ পৰা তোমালোকে চাই চাই ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি পাইছা ভিডিঅটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা এটা চোৱা 8 নম্বৰটো 8 নম্বৰত কি দিছে आओ इस गीत का सरल अर्थ जान ले আহা আমি এই গীতটো এই যেটো গীত আছিল हम होंगे कामयाब এই গীতটিৰ সৰল অৰ্থত আমাক ইয়াতে দি থোৱা আছে ইয়াতে কি দিছে চোৱা हमें पूरा विश्वास है कि एक दिन आएगा जब हम सफलता प्राप्त करेंगे और संपूर्ण विश्व में शांति का साम्राज्य होगा हम हमेशा बिना किसी भय के साथ साथ आगे बढ़ते रहेंगे অর্থাৎ ইয়াতে গীতত কি কব বিচৰা হৈছে যে हमें पूरा विश्वास है যে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ দৃঢ় বিশ্বাস আছে যে এদিন এনেকুৱা এটা দিন আহিব যিনাখন আমি সফলতা লাভ কৰিম অৰ্থাৎ আমি ডক্টৰ হম ইঞ্জিনিয়াৰ হম সকলো দিশতে কৃষি ক্ষেত্ৰত হওক সকলো দিশতে আমি যিয়ে যেটো দিশ বাছি লৈছা তোমালোকে সফল হবাই আৰু কি কৈছে और संपूर्ण विश्व में शांति का साम्राज्य होगा আজিকালি যেনেকুৱা হাই কাজিয়া মাৰপিট আজি সকলো টিভিত দেখিয়ে পাই থকা হয়নে গতিকে তেনেকুৱাবোৰ নাথাকিব সম্পূৰ্ণ গোটেই বিশ্বখনতে অকল ভাৰততে নহয় সম্পূৰ্ণ বিশ্বতে কি হ'ব শান্তি হ'ব সকলোৱে মিলিজুলি থাকিব নেক্সট কৈছে চোৱা हम हमेशा बिना किसी भय के साथ साथ आगे बढ़ते रहेंगे আমি সদায় কোনো ধৰণৰ ভয় নোহোৱাকৈ সকলোৱে মিলিজুলি আগবাঢ়ি যাম ঠিক আছে ইয়াতে এইখিনিকে বুজোৱা হৈছে नेक्स्ट वन मान का 9 नंबर तो की दिसे आओ पाठ में आए कुछ शब्दों के अर्थ जाने आहा আমি পাঠত পোৱা গেটাম শব্দৰ অৰ্থ আমি চাও এটা কামিয়াব পুরো তোমালকে পাঠিত পাইছিলা কামিয়াব মানে কি হয় কামিয়াব মানে হৈছে সফল হোৱা ঠিক আছে ঠিক তেনেদৰে ওৰ শব্দটো তোমালকে পাইছা ওৰ মানে হৈছে ইয়াতে দিশ বা তৰফ এটা কোনটো ফালৰ কথা কোনটো দিশৰ যোৱাৰ কথা কৈছে বা কোনটো তৰফৰ কোনটো ফালে যোৱাৰ কথা কৈছে হেতু ইয়াতে বুজাইছে ঠিক আছে নেক্সট ওয়া ডৰৰ যেটো অৰ্থ ডৰ শব্দটোৰ অৰ্থ কি হয় ভয় ঠিক আছে ভয় নেক্সট তোমালকে চোৱা পুৰা মানে হৈছে সম্পূৰ্ণ বা পৰিপূৰ্ণ ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা যদি তোমালোক 2 নম্বৰ পাঠৰ উত্তৰখিনি লাগে এতিয়া তোমালোকে আমাৰ মোবাইল এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লোৱা একেবাৰে ফ্ৰী হয় আৰু আমাৰ হোৱাটছআপ চেনেলটো তোমালোকে ফলো কৰি লোৱা সকলোবোৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা